শিলা ভৱমাঝে অযোধ্যা আনন্দিত মনে চলে আশ্ৰম ভিতৰ চলে আশ্ৰম ভিতৰ আনন্দিত Rama Hari Rama Hari Bolani Ran Tada Hari Bolani Ran Tada Rama Hari মহান ইক্ষাকুকুলৰ নিপতি মহামানে দশৰথৰ পুত্ৰ হয় দাদা সেই হেতু ৰক্ষা কৰিবৰ বাবে কুলৰ গৌৰৱ পিতাৰ আদেশত আহি পালো আমি শিক্ষা লভিবৰ বাবে কুলগুৰু বশিষ্ঠদেৱৰ আশ্ৰম সৰ্ববিদ্যা লাভ কৰি গুৰুৰ কাষত ৰাখিব লাগিব আমি সূৰ্যবংশৰ নাম নে কি কোৱা ভাইহঁত দাদা কুলগুৰু বশিষ্ঠদেৱৰ কাষত থাকিবলৈ পাই মই যে পৰম আনন্দিত কিয়নো পিতাই কৈছে মহৎ ঋষিবৰ ত্ৰিকালজ্ঞ পুৰুষ ভাই তেনে প্ৰজ্ঞাশীল পুৰুষৰ কাষত লাভ কৰিম আমি জীৱনৰ বাট ধন্য হ'ম আমি ধন্য হ'ব আমাৰ জীৱন সঁচা কথা দাদা শিক্ষা যদি নল'ব উপযুক্ত বয়সত গুৰুৰ কাষত অপূৰ্ণ হ'ব আমাৰ জন্ম তদুপৰি দাদা গুৰুৰ আশ্ৰমে প্ৰৱেশ কৰাৰ পিছৰে পৰা অৰণ্যৰ প্ৰতিকূল পৰিৱেশে মোক পাহৰাই পেলাইছে সকলোবোৰ ভোগবিলাক বৈভৱৰ কিন্তু ভাই হওক দাদা তুমি দেখোন নিমাতে থাকিলা দাদা ভাই প্রবল ভাই কিন্তু দাদা ভাই ত্যাগ করে অচিন্তা করেন কিয় জানো দাদা ঘনে ঘনে পৰিছে মনত পিতৃ মাতৃ কলে সকলো আত্মীয় স্বজনলৈ আৰু পুনৰ এই পৰিৱেশত শিক্ষা ল'বৰ ইচ্ছা মোৰ নাই দাদা ভাই শত্ৰুঘ্ন দাদা এয়া তোমাৰ ভ্ৰান্ত ধাৰণা ভাই শত্ৰুঘ্ন শুনা মোৰ চেনেহৰ ভাই কাৰেঙৰ বিলাসৰ মাজত থাকি প্ৰকৃত শিক্ষা তুমি কৰিব নোৱাৰিবা এবে ভাইহঁত